মঙ্গলদৈত মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ বিক্ষোভ। মঙ্গলদৈ চহৰৰ শতাধিক ৰান্ধনিয়ে হাতে হাতে প্লে কাৰ্ড লৈ ৰূপায়ণ কৰি বিক্ষোভ কাৰ্যসূচী। মঙ্গলদৈ ভেবাৰঘাট কৃষ্টি সংঘ খেলপথাৰৰ পৰা জিলা সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়লৈ উলিওৱা হৈ বিক্ষোভ কাৰ্যসূচী। ৰান্ধনি সহায়িকাৰ মাননি 10,000 টকালৈ বৃদ্ধি কৰাৰ দাবী প্ৰতিবাদী কৰ্মীৰ। লগতে দাবী উত্থাপন কৰিছে যে কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰান্ধনি সহায়িকাক সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰিছে। আৰু কেৱল মঙ্গলদৈতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে ৰান্ধনি সহায়িকাই সাব্যস্ত কৰিছে প্ৰতিবাদ। বিভিন্ন দাবী তেখেতসকলে উত্থাপন কৰিছে, বিভিন্ন সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কিন্তু প্ৰতিবাদৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি পুনৰ এবাৰ এনেধৰণে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে সমাৱেশ ঘটিছে ৰান্ধনি সহায়িকাসকলৰ। অসমতে আজি এই কাৰ্যসূচীটো ৰূপায়ণ হৈছে। আমাৰ দৰং জিলায়ো আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰি আমি সৰ্বশিক্ষা মিছন অভিযানৰ অভিমুখে আগবাঢ়ি যাবলৈ আহিছোঁ। আজি 2005 চনৰ পৰা 2024 চন পালে তেখেতসকলে 1000 টকাতে আমাক ৰন্ধন কৰ্মীসকলক ৰন্ধা বঢ়া কামত ব্যস্ত কৰি ৰাখিছে। চৰকাৰে কৈছে নাৰী জাতিক আমি মৰ্যাদা দিছোঁ। আমাক কি মৰ্যাদা দিছে তেখেতে? 400-500 ল'ৰা ছোৱালী কিছুমান বিদ্যালয়ত ভাত দিব লাগে, 2জনী বা 4জনী ৰান্ধনীয়ে এই কাম কৰি আছে। চৰকাৰক আমি সেই অনুপাতে অনুৰোধ জনাইছিলোঁ যে আমাক মাননি বৃদ্ধি কৰি দিয়ক, আমি কৰ্মস্থলীত আঘাতপ্ৰাপ্ত হ'লে আমাক এক সাহায্য প্ৰদান কৰক, আৰু আমাৰ যিকোনো কাৰণত যদি ৰন্ধন কৰ্মীসকল বাতিল হ'ব লগা হয় তেখেতসকলক 3 লাখ টকা এককালীন সাহায্য দিয়ক। কিন্তু চৰকাৰে কোনো কামকে কোনো কথাকে আমাৰ কাণ নকৰিলে। সেয়েহে আমি আকৌ বিক্ষোভ কাৰ্যসূচী কৰিবৰ কাৰণে আগবাঢ়ি আহিব লগা হৈছে।